সৰ্বত্ৰে বিশ্ব খনিকৰৰ বন্দনা। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো কাৰ্যালয়ত বিশ্বকৰ্মা পূজাৰ আড়ম্বৰপূৰ্ণ আয়োজন। এয়া বামুণী মৈদামস্থিত অসমীয়া প্ৰতিদিনৰ ছপাশালৰ দৃশ্য। বিশ্ব খনিকৰৰ বন্দনাৰে মুখৰিত ছপাশাল। বিশ্বকৰ্মা পূজা উপলক্ষে সকলো লগ হৈ পূজা অৰ্চনা আগবঢ়ালে একেলগে। সকলোৰে আশা বিশ্বকৰ্মাই কৃপা কৰক সকলোকে। বিশ্বকৰ্মা পূজা উপলক্ষে ছপাশালত আয়োজন কৰা যজ্ঞত অংশগ্ৰহণ কৰিলে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সঞ্চালক ঋষি বৰুৱাই। লগতে বিশ্ব খনিকৰৰ ওচৰত সেৱা লৈ সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। এই বিশ্বকৰ্মা পূজাটো এনেকুৱা এটা পূজা যিটো পূজা আমাৰ কাৰিকৰী দিশটোৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে অতি আন্তৰিকতাৰে পতা পূজা আৰু সেইবাবে আমাৰ এই কাৰিকৰী দিশৰ যিমান কৰ্মচাৰী আছে সকলোৱে অতি আন্তৰিকতাৰে এই বিশ্বকৰ্মা পূজা ভাগ পাতে আৰু বিশ্বকৰ্মাৰ ভগৱানৰ ওচৰত আশীৰ্বাদ লয়। আৰু আজিৰ এই দিনটোত সেইকাৰণে মই গোটেই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল হওক, সকলোকে বিশ্বকৰ্মাই আশীৰ্বাদ কৰক। সেই মেচিনৰ জৰিয়তে আজি সমগ্ৰ অসমত আমাৰ বাতৰি কাকতটো গৈ পায়গৈ। সেইকাৰণে আমাৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ পূজা হয় এইখন। আশা কৰোঁ বিশ্বকৰ্মা দেৱতাই যেন আমাৰ আশীৰ্বাদ কৰক। আমি চেষ্টা কৰি গৈ থাকিম পেপাৰখন যেন শদিয়াৰ পৰা ধুবুৰীলৈ সদায় যেন গৈ পায়। সেইটোৰ কাৰণে টেকনিকেলি মেচিনখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু মেচিনখিনি ভালে চলি থাকিলে বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ থাকিলে মেচিন ভালে চলি থাকিব আৰু অসমৰ মানুহে সদায় অসমীয়া প্ৰতিদিন বাতৰি কাকতখন পাই থাকিব সময়তে। প্ৰতি বছৰৰ দৰে অসমীয়া প্ৰতিদিনৰ ছপাশালত আয়োজন কৰা বিশ্বকৰ্মা পূজাত সেৱা লৈ আনন্দিত সকলো। বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি এসাঁজ সুস্বাদু খাদ্যৰো ব্যৱস্থা কৰা হ'ল অসমীয়া প্ৰতিদিনৰ ছপাশালত। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ 4টা এডিশ্যনত সুকীয়াকৈ পূজা হোৱাৰ উপৰিও প্ৰতিটো গোষ্ঠীয়ে ইটো গোষ্ঠীয়ে সিটো গোষ্ঠীৰ সদস্যসকলৰ সৈতে মতৰ আদান প্ৰদান কৰা, একেলগে সেৱা কৰা, প্ৰসাদ খোৱা বা ভোগ খোৱা, তাৰ মাজেৰে এটা পাৰিবাৰিক সম্বন্ধ স্থাপিত হয়। এই পূজাৰ লগত সংগতি ৰাখিয়ে আমি ইয়াত অলপ ব্যতিক্ৰম, আমি আচলতে খিচাৰি নকৰোঁ, আমি নিৰামিষ ভাত এসাঁজৰ আয়োজন কৰোঁ। আৰু নিৰামিষ ভাত সাজো আমি বহুত আতন্তকীয়াকৈ মানে সজাৰ কাৰণে চেষ্টা কৰোঁ। বৰ কষ্ট কৰি মই মুকালমাৰ পৰা দৈ আনিছোঁ, অশোক চুইষ্টৰ পৰা মিঠাই আনিছোঁ। ইফালে প্ৰতিদিন টাইমৰ কাৰ্যালয়তো বিশ্ব খনিকৰক আৰাধনা কৰিলে সকলো কৰ্মচাৰীয়ে। উৰুলি মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে মুখৰিত হয় কাৰ্যালয়ৰ পৰিৱেশ। বিশ্বকৰ্মা পূজাৰ যজ্ঞত অংশগ্ৰহণ কৰিলে প্ৰতিদিন টাইমৰ মহাপ্ৰবন্ধক গৌৰৱ গোস্বামীয়ে। লগতে পূজাত অংশগ্ৰহণ কৰি সকলোকে শুভেচ্ছা জনালে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে। আমি আশা ৰাখিছোঁ যে চেনেলটো ভালকৈ চলাই নিব পাৰোঁ। এইটো বছৰি পৰ্ব এটা আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ আৰু আমি মূৰ দুৱাই আশা ৰাখোঁ যেন চেনেলটো ভালকৈ আগুৱাই লৈ যাব পাৰোঁ। গোটেই বছৰটো আমি কিছু ব্যস্ততাৰ মাজতে দিন কটাব লগা হয় আৰু আজিৰ দিনটোত এনেকৈ গোটেই পৰিয়ালবৰ্গ লৈ পেলাই এসাঁজ আমি একেলগে ভাত খাওঁ। সেইটো খুব আনন্দ উপলব্ধি কৰোঁ আমিও আৰু আমাৰ গোটেই সকলো কৰ্মকৰ্তাই। সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ দিনটো আৰু সকলোৰে যাতে মনৰ কামনা পূৰ্ণ হয় আৰু কাৰিকৰী দিশত সকলোৱে যাতে বহুত ভাল কাম কৰিব পাৰে আগন্তুক দিনত, সেই মই কামনা কৰিছোঁ। ইফালে ডিব্ৰুগড়, বঙাইগাঁও, লখিমপুৰ সংস্কৰণৰ অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ে বিশ্বকৰ্মা পূজাৰ উপলক্ষে উখল মাখল পৰিৱেশ। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত বিশ্বকৰ্মা উপলক্ষে আড়ম্বৰপূৰ্ণ আয়োজন।
সমান্তৰালকৈ লখিমপুৰ বঙাইগাঁও সকলো কাৰ্যালয়তে মাংগলিক পৰিৱেশ অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু সেইকাৰণে গোটেই সকলো কৰ্মচাৰীয়ে ইয়াত আহি তেওঁৰ চৰণত পুষ্প দি পেলাই সেৱা কৰিছে যাতে যোৱা 25 বছৰ আমি 24 বছৰ যেনেকৈ তেওঁ আমাক সুকলমে চলাই লৈ গ'ল তেনেকৈ যাতে ভৱিষ্যতলৈও আমাৰ কোনো অসুবিধা নোহোৱাকৈ মেচিনৰ পেপাৰখন ওলাই থাকে তাৰ কাৰণে সকলোৱে তেওঁৰ চৰণত সেৱা কৰিবৰ কাৰণে আহিছে আজি আমি খিচিৰি আয়োজন কৰা হৈছে আমি প্ৰতি বছৰে আমি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আছোঁ বঙাইগাঁও জিলাকে এটা তৰফৰ পৰা পৰম্পৰাগত আমি হোমযজ্ঞৰে পূজা অৰ্চনা কৰি আহিছোঁ আৰু আজি এই দিনজোৰা কাৰ্যসূচীৰ পিছতে আমাৰ নাম প্ৰসংগও আছে আৰু এনেদৰে যোৱা 21 বছৰে আমি এই পৰম্পৰা ৰক্ষা কৰি পূজা পালন কৰি আহিছোঁ ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম